ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জানুৱাৰী মাহৰ ১২ তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব সোমবাৰে মধ্যৰাতি ৪:৪৫ পৰ্যন্ত। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:২১ পৰ্যন্ত। তাৰপিছত আইদা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:58 পৰা 9:04 পৰ্যন্ত, আকৌ 11:52 পৰা 2:40 পৰ্যন্ত, আকৌ 3:15 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:46। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি অতি আত্মবিশ্বাসেৰে সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি কিছু সকাহ লাভ কৰিব। ঘৰত আজি আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ চলাচল হ'ব আৰু একে সময়তে আপোনালোকে একেলগে সকলোৱে মিলি সুখী অনুভৱো কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা আৰু ব্যৱসায় দুয়োটাতে আজি আপুনি সঠিক সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাসমূহ সফল হ'ব। ব্যক্তিগত বিষয়ক লৈ চিন্তা থাকিব পাৰে, গতিকে আপোনাৰ এই ক্ষেত্ৰত কিছু মানসিক চাপো আহিব পাৰে আৰু ঈৰ্ষাপৰায়ণ লোকৰ পৰা আজি আপুনি অলপ দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা নাথাকিব। ৰিয়েল ষ্টেট বা টকাৰ সৈতে মোকাবিলা কৰাৰ সময়ত আপুনি অলপ অসাৱধানতাৰ ফলত সম্পৰ্কত কিছু বিভাজনৰো সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধানে আপোনাৰ কামখিনি কৰিবলৈ যত্ন কৰিব। আধ্যাত্মিক কামত কিছু সময় কটোৱাটো আজিৰ বাবে আপোনাৰ বাবে উপযুক্ত হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে কিছু সকাহ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিশেষ ব্যৱসায়িক সিদ্ধান্তবোৰ লোৱাত আপুনি খৰখেদা নকৰিব, কাৰণ বৰ্তমান পৰিস্থিতিৰ বাবে আপোনাৰ মন্দাৱস্থাই আপোনাক কিছু নেতিবাচক প্ৰভাৱ দিয়াব। গতিকে আপোনাৰ ব্যৱসায়ত আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু আপোনাৰ অভিজ্ঞ ব্যক্তিৰ সহায়ত সিদ্ধান্তবোৰ ল'লে আপুনি ভাল ফলাফল লাভ কৰিব। অংশীদাৰিত্ব ব্যৱসায়ীসকলৰ বাবে সময় অনুকূল হৈ আছে, গতিকে তেওঁলোকৰ অংশীদাৰসকলৰ সৈতে আপুনি দয়ালু ভাৱেৰে কাম কৰি যাওক। আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ত্বৰান্বিত দেখিবলৈ সক্ষম হ'ব। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বাদ বিবাদ হ'ব পাৰে, গতিকে আপোনালোকৰ পাৰস্পৰিক সমন্বয় যদি বজাই ৰাখে তেনেহ'লে আপোনালোকে ইতিবাচকতা দেখিব, অন্যথা আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ আজি পৰিব। আৰু প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব, গতিকে ইজনে সিজনৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস আছে সেইবিলাক অটুট ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰাটো সহায়ক হ'ব। এই সময়ত প্ৰদূষণ আৰু পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লঘু আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে আজি আপুনি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকিলে আপুনি উন্নত তথ্য লাভ কৰিব আৰু আপোনাৰ যিকোনো ব্যক্তিগত সমস্যাবোৰৰ আপুনি এই মাধ্যমেৰে সমাধানো লাভ কৰিব। আজি আপুনি আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব, গতিকে আপোনাৰ আজি কৰ্মদক্ষতাও বৃদ্ধি পোৱা দেখা যাব। যিকোনো পৰিকল্পনাত কাম কৰাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে আপোনালোকৰ চৰ্ত অনুযায়ী কামবোৰ আগবঢ়াবলৈ যত্ন কৰিব। আৰু লগতে বন্ধু বান্ধৱীকেও আজি লগ পোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ মনৰ আদান প্ৰদান কৰাটো লাভজনক হ'ব। যিকোনো প্ৰতিকূল পৰিৱেশত সংযত আচৰণ বজাই ৰাখিলে আপোনালোকে সম্পৰ্কত কোনো ধৰণৰ অভিযোগ নাথাকে, গতিকে আপোনালোকে কোমলতা বজাই ৰখাৰ যত্ন কৰিব আৰু আপোনালোকে কথা কওঁতে উচিত শব্দ ব্যৱহাৰ কৰিব। ইয়াৰ ফলত আপোনালোকে সম্পৰ্কবোৰ ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। সৰু সৰু নেতিবাচক কথাবোৰক আজি আওকাণ কৰি চলিলে আপোনালোকৰ বহু ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ ফলাফল লাভ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলেও আজি কিছু আনন্দৰ পৰিৱেশৰ মাজেৰে পাৰ কৰিব দিনটো, গতিকে তেওঁলোকে মানসিকভাৱে কিছু আজি শান্তি লাভ কৰিব।
ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ হ'লে নতুন পদ্ধতি গ্ৰহণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব গতিকে আপোনালোকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰী আৰু আপোনালোকৰ যিসকল শুভচিন্তক আছে তেওঁলোকৰ সৈতে এই বিষয়ে কথা পাতিলে আজি ভাল ফল ওলাই আহিব পৰিয়ালৰ ব্যৱসায়ত লোৱা সিদ্ধান্তটো অতি লাভজনক হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ এই সিদ্ধান্তবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব আপোনাৰ কামত গোপনীয়তা ৰক্ষা কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ যি ব্যৱসায়িক কৌশল আছে সেইবোৰ অটুট থাকিব আৰু আপোনাৰ ব্যৱসায়ও ত্বৰান্বিত হ'ব আৰু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰতিযোগিতা বৃদ্ধি পাব গতিকে আপুনি ইয়াৰ প্ৰতি সম্পূৰ্ণ সজাগ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব আৰু সম্পৰ্কত আপোনালোকে ভাল প্ৰভাৱো দেখিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব ভৰিৰ বিষ আজি আপোনাক আমনি কৰিব পাৰে গতিকে সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ হ'লে আপুনি যোগাসন ধ্যান আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ যত্ন কৰিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া মিথুন ৰাশি জাতকৰ আজি যদি কিবা মানসিক দুৰ্বলতা অনুভৱ কৰি আছে তেনেহলে অভিজ্ঞতা থকা ব্যক্তিৰ সংগত থাকিলে আজি আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব আপুনি আপোনাৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাটো সফল হ'ব ইয়াৰ ফলত আজি আপোনাৰ কামবোৰতো আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে নৰ্ম স্বভাৱৰ বাবে আপুনি আপোনাৰ সমাজ আৰু আত্মীয়ৰ মাজত নিজৰ সন্মান বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু চিন্তা নকৰাকৈ আজি কাকো বিশ্বাস নকৰিব অন্যথা আপুনি শেষত প্ৰতাৰিত হ'ব পাৰে প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ যি প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ নহওক কিয় সেইবোৰৰ আপুনি উচিত সমাধান লাভ কৰিব আৰু সৰু বিষয় এটাক লৈ ওচৰ চুবুৰীয়াৰ সৈতে কিছু বিবাদ হোৱাৰ সম্ভাৱনা থাকিব গতিকে আপুনি সৰু বিষয়বোৰক আওকাণ কৰি চলিলে আজি আপোনাৰ দিনটো ভালেই যাব আৰু অখাৰ কথা বতৰাত আজি আওকাণ কৰিলে আপোনাৰ কামত কোনো ধৰণৰ ক্ষতি নহয় ব্যৱসায়িক বিষয়ত সম্প্ৰসাৰণৰ পৰিকল্পনাত কিছু ব্যাঘাত জন্মিব পাৰে গতিকে এই বিষয়ে আপোনালোকে কৰ্মচাৰীৰ সৈতে ভালদৰে আলাপ আলোচনা কৰিলে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু পাইকাৰী বা খুচুৰা সম্পৰ্কীয় কামত আজি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনালোকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতিও আজি নিশ্চয়কৈ গুৰুত্ব দিব তেওঁলোকৰ পৰামৰ্শ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আজি লাভজনক হ'বলৈ গৈ আছে আৰু এই সময়ত আপোনাৰ যিকোনো ধৰণৰ লেনদেন কেৱল আপোনালোকৰ বিলৰ সহায়তে কৰিবলৈ যত্ন কৰিব অন্যথা আপুনি বিপদত পৰাৰো সম্ভাৱনা থাকিব বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব আৰু পৰিয়ালতো সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ সম্পৰ্কতো আপোনালোকে আজি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব বৰ্তমানৰ বতৰৰ নেতিবাচক প্ৰভাৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে আজি অলপ সাৱধানে থকাৰ যত্ন কৰিব আৰু সংক্ৰমণ কাহ চৰ্দিৰ দৰে সমস্যা আজি উদ্ভৱ হ'ব পাৰে গতিকে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে গতিকে যিকোনো সিদ্ধান্তসমূহ বুদ্ধিমত্তাৰে লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি ইতিবাচকতাও দেখিব আৰু আকাংক্ষিত ফলাফলো লাভ কৰিব আপোনাৰ সন্তানৰ যিকোনো কৃতিত্বই আজি শান্তি আৰু সুখ কঢ়িয়াই আনিব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ আনন্দমুখৰ হ'ব ঘৰৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী ক্ৰয় কৰাটো আপোনাৰ বাবে আজি সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰতো ভাল প্ৰতিফলন দেখিব আপোনাৰ সহযোগিতামূলক আচৰণে পৰিয়াল আৰু সমাজত সন্মান বজাই ৰাখিবলৈ আপোনাক সহায় কৰিব গতিকে আপোনাৰ আচৰণত সহযোগিতা ভাৱ অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিব আৰু আজি আপুনি কোনো আৰ্তজনক সহায় কৰিলে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপোনাৰ বাধাবোৰো দূৰ হৈ যাব বাজেটৰ আজি যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজি কোনো অলাগতিয়াল খৰচ আদি হ'ব পাৰে আৰু আনৰ লগত আজি মত বিনিময় কৰাৰ সময়ত নিজৰ সন্মানৰ প্ৰতিও যত্ন ল'ব ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ মানহানি হোৱাৰো সম্ভাৱনা নাথাকিব যদি যুৱক যুৱতীসকলে যিকোনো পাঠ্যক্ৰম আদিত নামভৰ্তি লোৱাৰ কথা ভাবিছে তেনেহ'লে বেছি চিন্তা কৰি সময় খৰচ নকৰিব তৎক্ষণাত এইবোৰ কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকৰ দক্ষতা বৃদ্ধি পাব আৰ্থিক সমস্যাৰ বাবে আজি কিছুদিনৰ পৰা ব্যৱসায়ত স্থবিৰ হৈ থকা কামবোৰে পুনৰ আৰম্ভ কৰাৰ উপযুক্ত সময় আছে গতিকে এই সময়ত আপোনালোকৰ এইবোৰ ক্ষেত্ৰত যদি অলপ আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পাব
আৰু আপোনালোকৰ এই সময়ত নতুন প্ৰভাৱশালী যোগাযোগো আপোনালোকৰ বাবে লাভজনক হ'ব। গতিকে আপোনালোকৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকে উচিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিলে আজি কোনো আপোনালোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আপোনাৰ আজি কাৰ্যালয়ৰ পৰিৱেশ বা ব্যৱসায়িক ক্ষেত্ৰত আপুনি ইতিবাচকতা বজাই ৰাখিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলো ইয়াৰ উচিত ফলাফল লাভ কৰিব। ঘৰৰ ব্যৱস্থা আজি ভাল হৈ থাকিব। গতিকে আজি আপোনালোকে স্বামী স্ত্ৰী দুয়োৱে মিলি ঘৰখন ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব। বিবাহযোগ্য সদস্যসকলৰ যদি সম্পৰ্ক অহাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু দূৰত্ব বজাই ৰাখিলে তেওঁলোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে, অন্যথা কিছু নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে আপুনি বৰ্তমান সময়ৰ বাবে অলপ স্বাস্থ্যজনিত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু চকুৰ লগত জড়িত যদি কোনো সমস্যা হয় তেনেহ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপোনাৰ অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় ভাল হৈ আছে। গতিকে আজি আপোনাৰ কামবোৰত গুৰুত্ব দিয়ক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। আৰু যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপত আজি আপুনি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু যাৰ বাবে আপুনি মানসিক চাপৰ পৰাও বহুত সকাহ লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় সম্পৰ্ক আজি আহিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। আজি মনত ৰাখিব যে আপোনাৰ খৰখেদাকে আৰু আৱেগিকভাৱে লোৱা সিদ্ধান্তই আপোনাৰ ভৱিষ্যতৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি আপোনাৰ সিদ্ধান্তবোৰ চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰিব আৰু যদি কিবা কঠিনতাৰ সন্মুখীন হয় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব। আজি আপুনি কাৰোবাৰ সিদ্ধান্ত বা পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে সকলো দিশৰ ওপৰত চিন্তা কৰাটো ভাল হ'ব, অন্যথা আপোনাৰ ভৱিষ্যতে প্ৰতাৰিত হোৱাৰো বা অনুশোচনা কৰাৰো সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিলে তেওঁলোকে অনাগত দিনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ব্যৱসায়িক কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল গতিও দেখিবলৈ সক্ষম হ'ব। আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপোনালোকৰ ব্যক্তিগত দলসমূহৰ সৈতে আপোনালোকে যোগাযোগ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপোনাৰ কোনো যদি অৰ্ডাৰ বাতিল হয় তেনেহ'লে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। গতিকে আপোনাৰ অৰ্ডাৰসমূহ ভালদৰে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু সময়মতে আপোনালোকে দিবলৈ যত্ন কৰিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰিহে আপুনি আগবাঢ়ি অহাটো ভাল হ'ব, অন্যথা যিকোনো লোকচানৰ পৰা আপুনি ৰক্ষা নপৰে। বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব, লগতে পৰিয়ালৰ সৈতে কোনোবা বিনোদন স্থানলৈ যোৱাৰো আজি সুযোগ থাকিব। গতিকে এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি কিছু মধুৰতা দেখিবলৈ সক্ষম হ'ব। আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি চলক, স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে আজি আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু লগতে স্বাস্থ্য সম্বন্ধীয় যিবোৰ সুষম খাদ্য সেইবোৰ গ্ৰহণ কৰিব আৰু কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পৰিস্থিতি হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি বিশেষ ব্যক্তিৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে কিছু ইতিবাচকতাও লাভ কৰিব। আৰু যিকোনো কাম আৰম্ভ কৰাৰ আগতে আপুনি আজি পৰিকল্পনা আৰু ৰূপৰেখা প্ৰস্তুত কৰি লওক। তাৰপিছত কাম আৰম্ভ কৰিলে আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় কামত সফলতা আপুনি আজি নিশ্চিত লাভ কৰিব আৰু জনসংযোগ বৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। কিছুমান পুৰণি নেতিবাচক বিষয়ৰ পুনৰ উত্থানে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। গতিকে আপোনালোকৰ পুৰণি যিবোৰ নেতিবাচক বিষয় আছে সেইবোৰত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ চিন্তাধাৰাৰ ওপৰতো আপুনি কিছু কাম কৰিব লাগিব। তেতিয়া দেখিব আপোনালোকৰ সম্পৰ্কৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। ব্যক্তিগত কামত ব্যস্ত থাকিলে আজি আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপোনাৰ কিছু বিপদৰ সম্ভাৱনা থাকিব। আপোনাৰ বিশেষ বস্তুবোৰৰ আজি নিজে যত্ন লওক, কাৰণ সেইবোৰ আজি ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক বিষয়ত যিকোনো সিদ্ধান্ত আপুনি লোৱাৰ সময়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰী বা অভিজ্ঞ ব্যক্তিৰ সহায় ল'লে উচিত সমাধান লাভ কৰিব। আৰু কোনো অবৈধ কামত যদি আগ্ৰহ লয় তেনেহ'লে আপুনি আজি বিপদত পৰাটো নিশ্চিত।
অতিৰিক্ত কামৰ বাবে আজি আপোনালোকৰ কৰ্মচাৰীসকলে কিছু তিক্ত অনুভৱ কৰিব পাৰে গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত থকা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামৰ ভাগ বতৰা কৰি দিলে আপোনালোকৰ ব্যৱসায়িক কামবোৰ অতি সোনকালে সম্পন্ন হ'ব আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব ইয়াৰ ফলত তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপো নাইকিয়া হৈ যাব আজি আপোনাৰ প্ৰকৃতিত খিংখিঙা হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া তুলা ৰাশি জাতকৰ আজি আপুনি হয়তো কিছুমান প্ৰস্তাৱ পাব পাৰে আৰু যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে সেইবোৰ আপুনি গ্ৰহণ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আপুনি সেইবোৰ গ্ৰহণ কৰিলে আজি আপোনাৰ বাবে ভাল হ'ব আৰু অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ নিৰ্দেশনাত আজি আপুনি যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাত আপোনাক সহায় কৰিব গতিকে আজি আপোনাৰ দিনটো দেখা গ'লে আপুনি সকলোৰ পৰা সহযোগিতা লাভ কৰিব আৰ্তজনক আজি সহায় কৰিলে আপুনি আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব আৰু কোনো বিশেষ বিষয়ত আলোচনা কৰাৰ সময়ত আপুনি কোনো ধৰণৰ অভদ্ৰ আচৰণ ব্যৱহাৰ নকৰিব আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি উদাৰ মনোভাৱ বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অটুট থাকিব অতিৰিক্ত খৰচে আজি আপোনাক অসুবিধাত পেলাব পাৰে গতিকে নিজৰ বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপুনি আৰ্থিক ব্যৱস্থাটো কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় আৰু ছাত্ৰ-ছাত্ৰীসকলে আজি অখাৰ কামত কোনো ধৰণৰ সময় নষ্ট নকৰি তেওঁলোকৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ দিয়াটোই ভাল হ'ব ব্যৱসায়ত কিছু সমস্যা আজি থাকিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা সহায় ল'লে আপোনালোকে উচিত সমাধান লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰ সন্দৰ্ভত তাৎক্ষণিক সিদ্ধান্ত ল'লে তেওঁলোকৰ বাবে ভাল হ'ব আৰু ভৱিষ্যতৰ বাবেও তেওঁলোকে কিছু ভাল প্ৰভাৱ দেখিব এই সময়ত আপোনাৰ কামৰ পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিব অন্যথা আপোনাৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্বই আন কোনোবাই লৈ যাব পাৰে আৰু আপুনি প্ৰতাৰিত হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত ধ্যান ৰাখিব ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব যিয়ে আপোনাক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ বিষয়ত আজি আপোনাৰ নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব আজি আপোনাৰ স্বাস্থ্যজনিত কাহ চৰ্দি আৰু শৰীৰৰ বিষৰ সমস্যা আজি বাঢ়িব পাৰে গতিকে সুস্থ হৈ থাকিবলৈ হ'লে প্ৰাকৃতিক নিয়ম গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি আজি সকাহ পাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰৰ আৰামৰ বাবে বহুত খৰচ হ'ব আৰু এনে কৰিলে আপুনি সুখী অনুভৱ কৰিব আৰু পৰিয়ালতো আপোনাৰ ইতিবাচকতা দেখিব নিজৰ আকাংক্ষিত কাম সম্পন্ন কৰিলে আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব পাৰিলে আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব গতিকে আজিৰ দিনটো দেখা গৈছে যে আপুনি গোটেই দিনটো আপুনি সুস্থ হ'বলৈ অনুভৱ কৰিব পাৰিব আজি আপুনি ব্যস্ততাৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াই লওক ইয়াৰ ফলত আপোনাৰ কিছু ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব আৰু নিজৰ মানসিক স্থিতিও ভাল হৈ থাকিব যুৱক-যুৱতীসকলে তেওঁলোকৰ কামত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে প্ৰকৃতিত কিছু খিংখিঙতা থাকিব পাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকে শান্তি বজাই ৰাখিলে ভাল হ'ব আৰু অখাৰ কামত আজি আপোনাৰ কিছু ব্যয় বৃদ্ধি পাব পাৰে গতিকে আজি আপুনি অখাৰ কাম-কাজত বেছি মনোযোগ নিদিব ব্যৱসায়িক কাম-কাজ আগতকৈ ভাল হ'ব আৰু ব্যৱসায়িক কাৰ্যকলাপো ত্বৰান্বিত হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰিলে আজি গ্ৰাহকৰ পছন্দ অনুসৰি আপোনাৰ ভাল ফলাফল লাভ কৰিব আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ফাইলসমূহ সুৰক্ষিতভাৱে ৰাখক কাৰণ আপোনাৰ চৰকাৰী কাগজ-পত্ৰসমূহ সুৰক্ষিতভাৱে নাৰাখিলে পিছলৈ আপোনাৰ বিপদ বাঢ়িব পাৰে স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু বুজাবুজিৰ বাবে পৰিয়াল ব্যৱস্থাটো সুখদায়ক হৈ থাকিব আৰু সন্ধিয়া কিছু গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী বা কৰবালৈ যোৱাৰ ব্যৱস্থা কৰিলে আপোনালোকৰ সম্পৰ্কত বা পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত আজি কিছু নেতিবাচক প্ৰভাৱ দেখিব পাৰে গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ দূৰত্ব বজাই ৰাখিলে ভাল হয় আপোনাৰ জিৰণিৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ ফুলাৰ দৰে সমস্যা দি হ'ব পাৰে গতিকে উচিত চিকিৎসা গ্ৰহণ কৰক এই প্ৰভাৱবোৰ নিৰাময় কৰিবৰ বাবে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4 এতিয়া ধনুৰাশি জাতকৰ আজি কিছু
উপকাৰী আৰু আকৰ্ষণীয় তথ্য লাভ কৰাৰ পাছত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ বাকী কামতো আপোনালোকে ইতিবাচকতা দেখিব। কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'লে আজি আপুনি মানসিকভাৱে শক্তিশালীও অনুভৱ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আজি অলপ আপুনি সকাহো লাভ কৰিব। দৈনন্দিন ৰুটিন সম্পূৰ্ণ শক্তিৰে ব্যয় কৰক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। আৰু লগতে পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক আজি কাৰ্যসূচী বনাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। কোনো বিশেষ কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰাটো প্ৰয়োজনীয় হ'ব। অন্যথা ইয়াৰ ফলত আপোনাৰ সুনাম হেৰুৱাৰো পৰিস্থিতি উদ্ভৱ হ'ব পাৰে আৰু আপোনাৰ সন্মানত আঘাত পাব পৰা কোনো কাম আজি নকৰিব বা তেনে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আৰু খৰখেদাকে কাকো আপুনি প্ৰতিশ্ৰুতি নিদিব। প্ৰথমে নিজৰ সামৰ্থ্যৰ যত্ন লওক বা নিজৰ সামৰ্থ্যৰ ওপৰত বিবেচনা কৰি লওক। আজি আপোনাৰ ব্যৱসায়িক কাম কাজত কিছু বাধা আহিব পাৰে। গতিকে কৰ্মচাৰীৰ সৈতে আপোনালোকে এই বিষয়ে কিছু আলাপ আলোচনা কৰিলে এইবোৰ বাধা নাইকিয়া হৈ যাব আৰু আপোনালোকৰ কিছু ভুল বুজাবুজিৰো আজি সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ কিছু অসুবিধা হ'লে তাৰ প্ৰতিও আপুনি মনোযোগ দিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়ত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে অংশীদাৰসকলৰ সৈতে আপোনালোকে ভাল সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা মতানৈক্যৰ আজি সমাধান হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচকতা দেখিব। এই সময়ত আপোনালোকে ছ'চিয়েল মিডিয়া আৰু প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। অন্যথা আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'ব। ঋতুভিত্তিক ৰোগ যেনে এলাৰ্জি আৰু কাহ আৰু চৰ্দিৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। গতিকে আপোনাৰ বাবে উচিত চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু ব্যৱসায়িক তথ্য লোৱাত মনোনিৱেশ কৰি থাকক। ই আপোনাক সংগঠিত হোৱাত সহায় কৰিব। আপোনাৰ ব্যক্তিত্ব আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিবলৈ কৰা প্ৰচেষ্টাই ইতিবাচক ফল দিব আৰু এই ইতিবাচকতাই আপোনাক আগবঢ়াই নিয়াটো সহায় কৰিব। বিশেষ ব্যক্তিক আজি লগ পালে আপোনাৰ ব্যক্তিগত সিদ্ধান্ত লোৱাত আপোনাৰ সহায় হ'ব আৰু ইয়াৰ ফলত আপুনি আগবাঢ়ি যোৱাটো আপুনি ভাল ফল লাভ কৰিব। কোনো সমস্যাৰ যদি আজি সৃষ্টি হয় তেনেহ'লে আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ কথা বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে উচিত সমাধানো লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে আলাপ আলোচনা কৰিলে ভাল হ'ব। মজা কৰাৰ পৰিৱৰ্তে নিজৰ কামবোৰ গুৰুত্ব সহকাৰে আগুৱাই নিয়াৰ সময় হ'ব। গতিকে আজি আপুনি অহাৰ কাম কাজ ত্যাগ কৰি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত মনোনিৱেশ কৰি থাকক। ব্যৱসায়ত আপোনাৰ অসম্পূৰ্ণ কাম পৰিকল্পিতভাৱে সোনকালে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ ত্বৰান্বিত হ'ব আৰু আপোনালোকে সম্পূৰ্ণ কৰাটো সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ কিছু সমস্যা হ'লে বুজাবুজিৰে আপোনালোকে সমাধান লাভ কৰিব। বিনিয়োগৰ বাবে সময় অনুকূল নহয়। গতিকে আপোনালোকে বিনিয়োগ সম্পৰ্কীয় কোনো তথ্য নোহোৱাকৈ নকৰিব আৰু আজি আপোনাৰ সম্পত্তিৰ কামত অধিক প্ৰত্যাহ্বানজনক দিন হ'ব। গতিকে এই ক্ষেত্ৰত আজি অলপ আপুনি সাৱধানে পাৰ কৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু এজন প্ৰিয় বন্ধুক লগ পালে আপোনাৰ পুৰণি স্মৃতিবোৰ অধিক মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিব। প্ৰেমৰ সম্পৰ্কত আজি মধ্যমীয়া হ'ব। গতিকে আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে দিনটো পাৰ কৰিব লাগিব। আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটালে আজি আপোনাৰ যিবোৰ প্ৰশ্ন উদ্ভৱ হৈছে মনত, সেইবোৰৰো আপুনি উচিত উত্তৰ লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গতিশীলতা আৰু আকৰ্ষণীয় ব্যক্তিত্ব থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানুহে আপোনাৰ ওপৰত আপ্লুত হ'ব। আপোনাৰ পৰিকল্পনা গঢ় দিবলৈ সময় অনুকূল হৈ আছে। গতিকে আপোনালোকে যিকোনো ক্ষেত্ৰত আজি পৰিকল্পনা কৰিলে ভাল ফলাফল লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিলে তেওঁলোকে ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি সৃষ্টিশীল আৰু ব্যক্তিগত কামৰ বাবেও কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰাই আপোনাক মানসিক শান্তি লাভ কৰাটো সহায় কৰিব। যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব।
গতিকে ধৈৰ্য বজাই ৰাখিলে তেওঁলোকে উচিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপুনি আজি এনে মানুহক একেবাৰে বিশ্বাস নকৰিব যিসকলে আপোনাৰ ব্যক্তিত্ব দ্বৈত কৰি ৰাখে বা আপোনাৰ লগতো ভাল আৰু আপোনাৰ শত্ৰুপক্ষৰ লগতো ভাল, তেনে ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে আন কামতো কিছু তথ্য আহৰণ কৰাটো তেওঁলোকৰ বাবে লাভজনক হ'ব। ব্যৱসায়িক কাম কাজত অনুকূলতা থাকিব। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কাম কাজত গুৰুত্ব দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এনে কৰিলে আপোনালোকৰ বহু ক্ষেত্ৰতে আজি সফলতা দেখিব। আজি আপোনাৰ বহুতে গুৰুত্বপূৰ্ণ তথ্য দিয়াব, গতিকে এই ক্ষেত্ৰত আপুনি অলপ ভাবি চিন্তিহে তথ্যসমূহ লোৱাটো আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰৰ বাবে ভাল হ'ব। আৰু আপোনাৰ ব্যৱসায়ত কৰা পৰিৱৰ্তনৰ নীতিসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ যত্ন কৰক, কাৰণ কিবা কাৰণত শ্ৰমিকৰ মাজত আপোনাৰ অপমানজনক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰতো অলপ ধ্যান দিব লাগিব আৰু কৰ্মচাৰীৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলেহে আপুনি ব্যৱসায়িক ক্ষেত্ৰত ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব। কোনো ব্যক্তিগত কাৰণত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য আহিব পাৰে, গতিকে দুয়ো একেলগে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত দুয়োজনে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো তেওঁলোকৰ বাবে উচিত নহ'ব, গতিকে এনে কৰিলে তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত থকাৰ সুযোগ পাব আৰু ভাল তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত যিকোনো কাম আপুনি খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে স্বাভাৱিক পদ্ধতিৰে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি অধিক অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আধ্যাত্মিক কামতো কিছু সময় কটালে আজি মানসিকভাৱে আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ অসাৱধানতাই আজি আপোনাক বহুত ক্ষতি কৰিব পাৰে, গতিকে আজি আপুনি অলপ এই ক্ষেত্ৰত সাৱধান হ'ব আৰু কাগজ বা লেনদেনৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত বিশেষভাৱে সজাগ হ'ব লাগিব, অন্যথা আপোনাৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, গতিকে তেওঁলোকৰ সৈতে সম্পৰ্কৰ যাতে কোনো অৱনতি নঘটে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি পেণ্ডিং পে'মেণ্ট লাভ কৰাৰ বাবে অনুকূল সময়, গতিকে এই ক্ষেত্ৰত কিছু চেষ্টা কৰিলে আজি সুফল পাব আৰু ব্যৱসায়িক কাম কাজৰ উন্নতি দেখিব। লগতে নতুন অৰ্ডাৰ বা নতুন চুক্তি আদিও চূড়ান্ত হ'ব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক অৱস্থাৰো উন্নত হ'ব। আৰু আজি আপুনি কোনো পৰিকল্পনা আনৰ আগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। আৰু কৰ্মচাৰীসকলৰ মাজত আপোনালোকে কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ বিশেষ প্ৰচেষ্টা কৰিব লাগিব আৰু তেওঁলোকক কিছু উপহাৰ আদি দিলেও তেওঁলোকৰ উৎফুল্লিত হ'বলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকৰ কৰ্মদক্ষতাও বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক মধুৰতা দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত ঘৰত সুখ আৰু শান্তি বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে সীমিত কৰি ৰখাটো প্ৰয়োজনীয় হ'ব, অৰ্থাৎ আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ ঘনিষ্ঠতা নকৰিব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই থাকিব। সাম্প্ৰতিক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে স্বাস্থ্যৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।